ৰাধা কৃষ্ণৰ প্ৰেম কেনেকৈ অমৰ হ'ল? কিয় ৰাধাৰ সৈতে প্ৰেম আৰু ৰুক্মিণীৰ সৈতে বিবাহ হ'ল কৃষ্ণৰ? শ্ৰীকৃষ্ণই ৰুক্মিণীক অপহৰণ কৰিবলৈ যাওঁতে কি হৈছিল? আপুনি জানেনে যে পুৰাণত ৰাধাক শ্ৰীকৃষ্ণৰ আত্মা আৰু ৰুক্মিণীক তেওঁৰ শৰীৰ বুলি গণ্য কৰা হৈছে। যদি ৰাধা আৰু ৰুক্মিণী দুয়ো মহালক্ষ্মীৰ অংগ আছিল তেন্তে এই প্ৰশ্ন উত্থাপন হয় যে শ্ৰীকৃষ্ণই কেৱল ৰুক্মিণীক কিয় বিয়া কৰালে? ভগৱান বিষ্ণুৱে সময়ে সময়ে পৃথিৱীত অৱতাৰ লৈ আহিছে বুলি সকলোৱে জানে। এই কাৰণেই লক্ষ্মী দেৱীৰ মনত এটা হেঁপাহৰ সৃষ্টি হ'ল যে তেওঁ ভগৱান বিষ্ণুৰ সৈতে পৃথিৱীত অৱতাৰ লৈ তেওঁ ধৰ্মীয় কামত সহায় কৰিব। দ্বাপৰ যুগত মহালক্ষ্মীয়ে বিদৰ্ভ দেশৰ ৰজা ভীষ্মকৰ ওচৰত ৰুক্মিণী হিচাপে জন্ম লৈছিল। বিদৰ্ভ ৰজা আছিল ভগৱান শ্ৰীকৃষ্ণৰ শত্ৰু। এই সকলোবোৰ জানিও ৰুক্মিণীয়ে শ্ৰীকৃষ্ণক সঁচাকৈ ভাল পাইছিল আৰু হৃদয়ত তেওঁক স্বামী হিচাপে মানি লৈছিল। যেতিয়া ৰুক্মিণীৰ জ্যেষ্ঠ ভাতৃ ৰুক্ময়ে শিশুপালৰ লগত বলপূৰ্বক বিয়া দিবলৈ চেষ্টা কৰিছিল, তেতিয়া ৰুক্মিণীয়ে শ্ৰীকৃষ্ণলৈ এখন চিঠি লিখিছিল, য'ত শ্ৰীকৃষ্ণক স্বামী হিচাপে গ্ৰহণ কৰি তেওঁক অনুৰোধ কৰিছিল যে তেওঁ বলপূৰ্বকভাৱে বিয়া কৰাবলৈ আহিব, নহ'লে তেওঁ নিজৰ প্ৰাণ আহুতি দিব। ৰুক্মিণীয়ে চিঠিখনত বিয়াৰ তাৰিখ উল্লেখ কৰি শ্ৰীকৃষ্ণক আহি তাইক অপহৰণ কৰিবলৈ অনুৰোধ কৰিছিল। এই চিঠিখন শ্ৰীকৃষ্ণই পোৱাৰ লগে লগে তেওঁ চিঠিখন অনা সেইজন ব্যক্তিৰ সৈতে ৰুক্মিণীক অপহৰণ কৰিবলৈ বিদৰ্ভ পালেগৈ। ৰুক্মিণীৰ মৰম আৰু জীৱন ৰক্ষাৰ বাবেই শ্ৰীকৃষ্ণই ৰুক্মিণীক অপহৰণ কৰিছিল। শ্ৰীকৃষ্ণ নিজেই আছিল ঐশ্বৰিক। তেওঁৰ জন্ম, তেওঁৰ নাম, তেওঁৰ কথা কোৱা আৰু তেওঁৰ হাঁহি সকলো আছিল ঐশ্বৰিকতাৰে ভৰা। মানৱতাৰ জগতত তেওঁ আছিল এক ঐশ্বৰিক ৰূপ। সমগ্ৰ পৃথিৱী, ইয়াৰ প্ৰতিটো কণা তেওঁলোকৰ আছিল। গতিকে শ্ৰীকৃষ্ণৰ কৰ্মক লৈ প্ৰশ্ন উত্থাপন কৰাটো আমাৰ বাবে অনুচিত, কাৰণ তেওঁ নিজেই ধৰ্ম, তেওঁ নিজেই কৰ্ম। এতিয়া প্ৰশ্ন উত্থাপন হয় যে শ্ৰীকৃষ্ণই ৰাধাক কিয় বিয়া কৰোৱা নাছিল? ইয়াৰ আঁৰৰ কাৰণ শ্ৰীধমাৰ অভিশাপ আৰু আয়ানৰ পূৰ্বৰ জন্মৰ গুণ বুলি বিশ্বাস কৰা হয়, যাৰ বাবে ৰাধাৰ আয়ানৰ সৈতে বিবাহ পাশত আবদ্ধ হয়। এই সকলোবোৰ আছিল ভাগ্যৰ খেল। মহালক্ষ্মীৰ নাৰায়ণৰ সংগী হোৱাৰ প্ৰতিজ্ঞা অপূৰ্ণ হৈ থাকিব নোৱাৰিলে। সেইবাবেই তেওঁ ৰুক্মিণী হিচাপে জন্ম লৈছিল, যাতে তেওঁ শ্ৰীকৃষ্ণক বিয়া কৰাই তেওঁৰ ধৰ্মীয় কামত অংশগ্ৰহণ কৰিব পাৰে। যদি গৰ্গ সংহিতা আৰু ব্ৰহ্ম বৈবৰ্ত পুৰাণক সত্য বুলি গণ্য কৰা হয়, তেন্তে তাত বৰ্ণনা কৰা হৈছে যে ৰাধাই প্ৰথমে শ্ৰীকৃষ্ণক বিয়া কৰাইছিল আৰু তেওঁ আছিল কৃষ্ণৰ প্ৰথম পত্নী। কিছুমান বিশ্বাস অনুসৰি ৰাধাই নিজেই শ্ৰীকৃষ্ণক বিয়া কৰাবলৈ অস্বীকাৰ কৰিছিল, কাৰণ তেওঁ এগৰাকী গোপালক আছিল। আনহাতে শ্ৰীকৃষ্ণই কংসক হত্যা কৰি ৰাজকুমাৰ হৈ পৰিছিল আৰু ৰাইজেও এগৰাকী ৰাজকুমাৰীক শ্ৰীকৃষ্ণৰ সংগী হিচাপে চাব বিচাৰিছিল। আনকি কিছুমান বিশ্বাসত ৰাধা-কৃষ্ণৰ প্ৰেম কাহিনী কলিযুগৰ সময়ত ৰচিত কিছুমান পুৰাণৰ পৰা অনুপ্ৰাণিত বুলিও কোৱা হৈছে। কিন্তু এই সকলোবোৰৰ কোনো প্ৰামাণিক তথ্য আমি কোনো মূল গ্ৰন্থত পোৱা নাই। গতিকে ভৌতিক আৰু আধ্যাত্মিক গ্ৰন্থত ৰাধা আৰু ৰুক্মিণী দুয়োকে মহালক্ষ্মীৰ অংশ বুলি গণ্য কৰা হৈছে আৰু শ্ৰীকৃষ্ণৰ প্ৰতি তেওঁলোকৰ প্ৰেমৰ বিষয়ে সাধাৰণতে বৰ্ণনা কৰা হৈছে। গতিকে ৰুক্মিণী আৰু ৰাধাক একেগৰাকী মহালক্ষ্মীৰ অৱতাৰ বুলি গণ্য কৰাত কোনো সন্দেহ থাকিব নালাগে। ভিডিঅ'টোত দিয়া তথ্যসমূহ ভাল লাগিলে ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু কমেণ্টত জয় শ্ৰীকৃষ্ণ লিখিব। লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।